যদি আপুনি এখন কমাৰ্চিয়েল গাড়ী বিচাৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব কিয়নো বৰ্তমান মই আছো গুৱাহাটী লালমাটি হয় হেল্ল' গাইজ মই সাজিদ আৰু আপোনালোকক দেখাম আজি বাজেটত এখন কমাৰ্চিয়েল গাড়ী আপোনালোকে যদি CNG অটো লয় বা আপোনালোকে যদি জিটো লয় বা আপোনালোকে বলেৰো পিকআপ যদি লয় তো এই ভিডিঅ'টোৰ মাধ্যমেৰে ল'ব পাৰিব কিয়নো এই ইউজ কমাৰ্চিয়েল ডিলাৰটোত আপোনালোকে বিভিন্ন ধৰণৰ মালটনা গাড়ীসমূহ পাব আহক মই প্ৰথমতে দেখুৱাই লৈছোঁ চাওক ধুনীয়া ধুনীয়া গাড়ী আছে এইফাললৈকে আৰু ভিতৰলৈকে আছে মই দেখুৱাই লৈছোঁ চাওক এইফাললৈকে আহক এয়া চাওক ইণ্টা V30 মাহিন্দ্ৰা জিটো আছে আৰু কিবা কিবি গাড়ী বহুত আছে তো মই আপোনালোকক দেখুৱাইছোঁ তাৰ আগতে মই দাদাক পৰিচয় কৰাই দাদা নমস্কাৰ নমস্কাৰ দাদা যিহেতু আপোনালোকৰ কমাৰ্চিয়েল ইউজ মালটনা গাড়ী ডিলাৰ এতিয়া কথা হ'ল মালটনা গাড়ী এখন কিনিবলৈ যাওঁতে ডকুমেণ্টৰ কথা আছে টেক্সৰ কথা আছে আৰু এই ইউজ যিবিলাক আপোনালোকৰ তাত মালটনা গাড়ী আছে এই গাড়ীবিলাক এনে ধৰক ফাইনেন্স হয়নে নহয় মালটনা গাড়ী যিমান আছে হয় সব ফাইনেন্স হৈ যায় চব হৈ যায় আৰু অটো যিবিলাক আছে যিবিলাক পেছেঞ্জাৰ অটো আছে হয় সেইবিলাক আপোনাৰ মৰিগাঁও ডিস্ট্ৰিক্ট ফাইনেন্স হ'ব হয় কামৰূপ ডিস্ট্ৰিক্ট ফাইনেন্স হ'ব নলবাৰী ডিস্ট্ৰিক্ট ফাইনেন্স হ'ব বৰপেটা ডিস্ট্ৰিক্ট ফাইনেন্স হৈ যাব চাৰিখন ডিস্ট্ৰিক্ট হ'ব চাৰিখন ডিস্ট্ৰিক্টত হৈ যাব ওকে ফাইনেন্স চাৰিখন ডিস্ট্ৰিক্টত আপোনালোকে এই এনে ধৰণৰ অটোবিলাক ফাইনেন্স কৰি ল'ব পাৰিব যদি আপুনি এখন অটো চলাই জীৱনটো চলাই লৈ যাম বুলি ভাবিছে তো আহক আমি প্ৰাইচবিলাক সুধিম এইফালে লৈ আহোঁ দাদা আমি এখন জিটোৰ পৰা আৰম্ভ কৰোঁ হয় এইখন জিটো ৰঙা কালাৰ মানে ৰেড কালাৰ গাড়ী এখন প্ৰাইচ কিমান বিচাৰিছে দাদা এইখনৰ বয়স হৈছে অকল 19 মাহ 19 মাহৰ গাড়ী 2024ৰ গাড়ী হয় এইখন ডিজেল ভাৰ্চন হয় ডিজেলৰ হয় ডিজেলৰ গাড়ী ভাল নে পেট্ৰলৰ গাড়ী ভাল গাড়ী দুখনে ভাল হা কিন্তু কিছুমানে আপোনাৰ ডিজেলটো বিচাৰে কিছুমানে পেট্ৰলটো বিচাৰে এইটো গাড়ী নতুনকে ওলাইছে ষ্ট্ৰং বুলি আহিছে হয় জিটো ষ্ট্ৰং বুলি আহিছে লাম্বা বডি হয় 7 ফুটি বডি ওকে এইখনৰ আপোনাৰ প্ৰাইস আহিব 350 হয় ডিজেলৰ আমি অটো CNG অটো লৈ আহিম CNG অটো বিলাক কিমান বিচাৰিছে এটো আছে CNG 2024ৰ গাড়ী হয় 24ৰ গাড়ী প্ৰাইসটো আহিব 160 পেপাৰ লৈ নেক্সট পেট্ৰলৰ খন এটো আছে পেট্ৰলৰ অকশন পেপাৰৰ লগত পাব এইখনৰ প্ৰাইস হ'ব 2023 মডেলৰ প্ৰাইসটো আহিব 1,05,000 টকা মাত্ৰ হয় অকশন পেপাৰ পাব ওকে এফালে এখন জিটো আছে মাহিন্দ্ৰা এখন কিমান বিচাৰিছে এখন 2024ৰ গাড়ী 24ৰ গাড়ী প্ৰাইসটো আহিব আপোনাৰ 335 হয় নেক্সট এখন আছে আপোনাৰ AC গোল্ড 2022 মডেলৰ হয় 2022 মডেলৰ হয় 2022 মডেলৰ এইখনৰ প্ৰাইস আহিব 320 হয় 3,20,000 টকা এফালে আছে আপোনাৰ CNG অটো এখন কিমান বিচাৰিছে এখন আছে CNG হয় 2023 মডেলৰ হয় এখন আছে বাজাজৰ হয় এখন আপোনাৰ পেপাৰটো আপ টু ডেট কৰি হয় কাস্টমাৰ ট্ৰান্সফাৰও পাব লগত হয় প্ৰাইসটো আহিব 155 ইলেক্ট্ৰিকৰ নাই নেকি আপোনাৰ ইলেক্ট্ৰিকো আছে আহিছে নতুনকে আহিছে ইলেক্ট্ৰিকৰ আহিছে গোডাউনত আছে গাড়ীবিলাক ওকে এখন জিটোৰ দাম কিমান আহিব এইখন আছে আপোনাৰ 2023 মডেলৰ জিটো হয় প্ৰাইসটো আহিব 3,10,000 টকা এটা কথা হল বলেৰো পিকআপ বিচাৰে বহুতে হাৰ্ডৱেৰ দোকানৰ কাৰণে হয় কিমান বিচাৰে এইখন আছে 2023 মডেলৰ হয় প্ৰাইসটো আহিব আপোনাৰ 750 হয় 2023ৰ ডকুমেন্ট ক্লিয়াৰ কৰি দিব অল এভৰিথিং 15 বছৰ ট্যাক্সও পাব ওকে ইন্টা V30 2024ৰ হয় এটো হয় 24ৰ মডেল হয় 23 মাহ হৈছে গাড়ী একদম নতুন হৈ আছে একদম শোরুম কন্ডিশন কিমান বিচাৰিছে প্ৰাইসটো আহিব 6,30,000 টকা 6,30,000 টকা হয় নেক্সট এখন অটো এখন আছে অটো এখন 2023 মডেলৰ হয় এইখন যদি আপোনাৰ অকশন পেপাৰত লয় হয় 1,10,000 টকা প্ৰাইস আহিব 1,10,000 টকা হয় এই আপোনাৰ মাহিন্দ্ৰা সুপ্ৰ বিলাক কেনেকুৱা দাম এটো আছে মাহিন্দ্ৰা সুপ্ৰ 2022ৰ হয় প্ৰাইসটো আহিব 375 ওকে এফালে এখন আছে ইয়োদ্ধা এইখন আছে ইয়োদ্ধা 2 টনৰ হয় দাদা 2 টন 2023 মডেলৰ চকা বডি ফ্ৰেশ আছে একদম ওকে ইঞ্জিন সিল আছে হয় এইখনৰ প্ৰাইস আহিব আপোনাৰ 675 কোন আছে সুপ্ৰ হয় 2023 মডেলৰ প্ৰাইসটো আহিব আপোনাৰ 4,30,000 মানে 4,30,000 টকা অন ৰোড প্ৰাইস হয় এখন ডিজায়াৰ আহিছে কমাৰ্চিয়েল এইখন আছে সুইফট ডিজায়াৰ মানে টুৰেস মডেল বহুতে ভাড়া মাৰে হয় এইখন আছিল 2023 মডেলৰ হয় প্ৰাইসটো আহিছিল আপোনাৰ 575 কিমান চনৰ 2023 মডেলৰ আপুনি টুৰিষ্ট ভাড়া মাৰে
বা আপুনি এখন চুইফ্ট ডিজাৰ বিচাৰি আছে তেতিয়াহ'লে এইখন হ'ব আপোনাৰ চুইফ্ট ডিজাৰ য'ত কমাৰ্চিয়েল আছে ৰেজিষ্ট্ৰেশ্যন আৰু লগতে আপোনালোকে টুৰিষ্টৰ ভাড়াৰ কাৰণে ভাল হ'ব 2023 চনৰ গাড়ী হয় নেক্সট এখন এইখন আছে জিটো 2024 মডেলৰ 2024 হয় প্ৰাইচটো আহিব 335 এখন লম্বা বডি নেকি দাদা লম্বা বডি ওকে 7 ফুটি বডি হয় এখন সুপ্ৰ এইখন আছে সুপ্ৰ হোৱাইট কালাৰৰ হয় 2022 মডেলৰ প্ৰাইচটো আহিব আপোনাৰ 375 375 হয় এখননে এইখনৰ আৰু এখনৰ দাম কিমান আহিব এইখন আছে 2024 মডেলৰ জিটো জিটো হয় এটো আহিব 335 335 24ৰ হয় এবিলাক আপোনাৰ তাত জিটো বহুত দেখা পালো জিটো আছে বহুত ধৰক এনে ডাউন পেমেন্টত যদি ল'ব যদি যায় কিমান মান দিব লাগে জিটোত আপোনাৰ যদি গুৱাহাটী হয় হয় গুৱাহাটী কামৰূপ ডিস্ট্ৰিক্টৰ কাস্টমাৰ হলে হয় তেতিয়া হলে আপোনাৰ অকল 65 70 দিলে ওলাই যাব ডাউন পেমেন্টটো আচ্ছা আৰু যদি আদাৰ ডিস্ট্ৰিক্ট হয় হয় তেতিয়া হলে 80 দিলে ওলাই যাব ওকে তো আমি এফালে আহিম এফালে এখন আছে জিটো এখন এটা 24ৰে হয় 2024 চনৰ 2024 চনৰে হয় প্ৰাইসটো সেমে আহিব হয় 335 অন ৰোড দাদা সুপাৰ কেৰি বহুতে সুপাৰ কেৰি বিচাৰে এখন কিমান বিচাৰিছে আপুনি এখন সুপাৰ কেৰি আছে দাদা 2022 চনৰ হয় হয় প্ৰাইসটো আহিব 4,10,000 টকা 4,10,000 টকা হয় 15 বছৰ ট্যাক্স লৈ 15 বছৰ ট্যাক্স লৈ 4,10,000 4,10,000 ট্যাক্সটো আপুনি দিব ট্যাক্স মই দি দিম ট্ৰান্সফাৰো মই কৰি দিম গাড়ীখনত ব্ৰেন্ড নিউ বেটাৰী পাব ওকে এখন কিমান বিচাৰিছে এইখন আছে আপোনাৰ বাজাজ এক্সেল বুলি কয় লম্বা বডি হয় 2024 মডেলৰ হয় বডিটো দেখুৱাই দিয়া বডিটো 6 ফুটি বডি হয় হয় 24 মডেলৰ প্ৰাইসটো আহিব আপোনাৰ 250 আঢ়ৈ লাখত হয় ডকুমেন্ট অল এভৰিথিং ক্লিয়াৰ পাব নেক্সট এইখন আছে ৰেড কালাৰৰ 2023 মডেলৰ হয় হয় বাজাজে হয় বাজাজ এইখন কাৰ্গো বডি হয় কাৰ্গো বডি 2023 মডেলৰ 225 প্ৰাইস আহিব 2,25,000 টকা প্ৰাইস ওকে এইখন আছে আপোনাৰ 2021 মডেলৰ এখনে গাড়ী পুৰণা আছে এখন কি গাড়ী বাজাজে হয় কিন্তু অলপ পুৰণা হয় 2021 ৰ গাড়ী হয় এনেকুৱা গাড়ী মোৰ তাত আৰু নাই নাই অকল এখনে আছে হয় প্ৰাইসটো আহিব 190 পেপাৰৰ লগত ওকে নেক্সট এখন কি গাড়ী এইখনো বাজাজ এক্সেল এইখন বাজাজ এক্সেল হয় এখন হয় হয় এইখন বাজাজ এক্সেল হয় হয় লম্বা বডি খালি পিছফালৰ বডিটো নাই কাস্টমাৰক যদি বডি মানে ষ্টেণ্ডাৰ্ড নাই আৰু হয় হয় বডিটো কাস্টমাৰক আছে যদি লাগে বনাই দিম হয় পইচা দিব নালাগে ফ্ৰী বনাই দিম হয় এইখন আপোনাৰ প্ৰাইসটো আহিব 2,45,000 2,45,000 টকাত এখন যদি আপোনালোকে যদি লয় তেতিয়াহ'লে ইয়াৰ যিটো ষ্টেণ্ড আছে এই ষ্টেণ্ডটো মানে গাড়ীখনত অহা নাই তো আপোনালোকক ফিটিং কৰি দিব আপোনালোকে পে কৰিব নালাগে এইখনতো সেম তেনেকুৱাই নে এইখনতো সেম আহিব এইখনো 24ৰে হয় হয় কিন্তু এখন কাৰ্গো বডি হয় হয় এইখনৰ প্ৰাইস আহিব আপোনাৰ 245 245 হয় 24ৰ হয় এফালে চিএনজি অটোবিলাক কেনেকুৱা প্ৰাইস বিলাকত এইবিলাক এইটো আছে আপোনাৰ সিএনজি হয় হয় টিভিএছৰ হয় টিভিএছৰ প্ৰাইসটো আহিব 165 আৰু এইখনৰ দাম কিমান আহিব এইটো আছে আপোনাৰ 2023 মডেলৰ হয় হয় অকল পেট্ৰলত চলিব এইখনৰ প্ৰাইস আহিব অকল 95,000 আৰু এইখনৰ আহিব অকল 1 লাখ টকা এইখন 1 লাখ টকা আৰু এইখন আহিব 95,000 আৰু এইফালে আগলে এখন সিএনজি আছে এখন কিমান বিচাৰিছে এইখন আছিল আপোনাৰ সিএনজি 2024 মডেলৰ এইটো 19 মাহ হৈছে দাদা মাত্ৰ 19 মাহ হৈছে প্ৰাইসটো আহিব আপোনাৰ 185 আৰু এই সুপাৰ কেৰিখন কিমান আহিব এখন সুপাৰ কেৰি আছে 2022ৰ হয় হয় প্ৰাইসটো আহিব অন ৰোডত 4,15,000 টকা এইখন গাড়ীত 4,15,000 টকাত অন ৰোড প্ৰাইস ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিব কমপ্লিট ক্লিয়াৰ পাই যাব কাস্টমাৰে নেক্সট এখন ইন্ট্ৰা V30 এইখন আছে আপোনাৰ ইন্ট্ৰা V30 হয় 2023 মডেলৰ হয় হয় প্ৰাইসটো আহিব আপোনাৰ 585 হয় ফাইনান্স হ'ব ফাইনান্স এভেইলেবল হৈ যাব এখন ডাউন পেমেন্ট কিমান দিব লাগিব অকল 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা 1 লাখ টকা দিলে ওলাই যাব সুপাৰ কেৰি যিমান আছে হয় এতিয়া আপুনি ষ্টকত ধৰক দুখন পালে হয় আৰু আছে গোডাউনত এই সুপাৰ কেৰি বিলাক আপোনাৰ ডাউন পেমেন্ট দিব লাগিব অকল 80,000 80,000 আৰু ইন্ট্ৰা V30 বিলাক দিব লাগিব 1 লাখ টকা আৰু যোনটো 24ৰ দেখালো হয় সেইখন দিব লাগিব 120 আৰু বলেৰো পিকআপ বিলাকক কিমান দিব লাগিব পিকআপ বিলাকৰ অকল 1 লাখ টকা দিলে ওলাই যাব আৰু অটো বিলাক যিবিলাক CNG প্যাসেঞ্জাৰ বা সিএনজি আছে হয় এইবিলাক আপোনাৰ 65 70 দিলে ওলাই যাব
ফাইনেন্সত মানে ডাউন পেমেন্টটো ডাউন পেমেন্টটো 60 আৰু 4খন ডিস্ট্ৰিক্টত এভেইলেবল 4খন ডিস্ট্ৰিক্টত পাই যাব এভেইলেবল ওকে আৰু বাকি গাড়ীটো অল অসম এভেইলেবল অল অসম এভেইলেবল হ'ব 4 চকা যিকোনো গাড়ী ল'ব যতে ততে ফাইনেন্স হ'ব অকল এমএল টো বাদ দি এমএল মানে মেঘালয়টো বাদ মেঘালয়টো বাদ টিভিএছ ৰ 24 ৰ গাড়ী হয় পেট্ৰলত হয় হয় এইখনৰ প্ৰাইস আহিব অকল 90000 মাত্ৰ 90000 মাত্ৰ 90000 2024 ৰ গাড়ী পেট্ৰলত চলিব টিভিএছ কিং হয় এনেকুৱা গাড়ী আপোনাৰ কাস্টমাৰক সিএনজি লাগক পেট্ৰল লাগক আৰু বেটাৰী এটা আহিছে হয় এটো ভিডিও দিব নোৱাৰিলো এটো গোডাউনত আছে মানে বেটাৰী গাড়ী আপোনাৰ তাত বিচাৰিলে পাব অল টাইম নেপাব মানে নতুনকে ওলাইছে তো হয় কেতিয়াবা আহে এখন দুখনকে হয় সব টাইমত নাপাব কেতিয়াবা ষ্টকত থাকিলে কাস্টমাৰে খবৰ কৰিলে যদি থাকে জনাই দিম ওকে বহুতে ধৰক কমাৰ্চিয়েল গাড়ী বিচাৰি থাকে আৰু এড্ৰেছটো কথা জানিব বিচাৰি থাকে মই এড্ৰেছটো কৈ দিছো গুৱাহাটীৰ লালমাটি পপুলাৰ মাৰ্কেট মানে আপুনি হিৰো ডিলাৰটো একদম কাষতে পাব